ধেমাজি জিলাৰ লিকাবালিত অব্যাহত আছে অৰুণাচল সীমা বিবাদৰ উত্তেজনা। সঁচা অৰ্থত অসম অৰুণাচল সীমান্ত সমাধান হ'বনে? চৰকাৰে সীমান্ত সমস্যা সমাধান কৰাত কিয় গুৰুত্ব আৰোপ কৰা নাই, সেয়াও এক ডাঙৰ প্ৰশ্ন হৈছে। ইফালে আজি 6 জনৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত গোচৰ তৰে চিলাপথাৰ অঞ্চলৰ 13টাকৈ জাতীয় সংগঠন আৰু সীমান্ত সুৰক্ষা দাবী সমিতিয়ে। যেটো আসলতে আমি সামগ্ৰিকভাৱে আজি আমাৰ হাত ভনি আমি একেলগতে আছিলোঁ। এতিয়া সুকীয়া সুকীয়া সব ৰাজ্যত বিস্তাৰিত হ'ল, কিন্তু সীমা সমস্যাটো আজিলৈকে সমাধান নহ'ল। আমি লিকাবালি আৰু চিলাপথাৰ সীমান্তত বসবাস কৰা লোকসকলে আমি যুগ যুগ ধৰি বা আমাৰ বিভিন্ন সীমামূৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ বিভিন্ন সমস্যাৰে জড়িত হৈ থকাৰ লগতে আপোনালোকে নিশ্চয় এইকেইদিন দেখিছে যে বৃহৎ এটা আমাৰ লোকসকলক অপপ্ৰচাৰ কৰাৰ লগতে আমাৰ সীমা সমস্যাটো এটা জটিল ৰূপলৈ পৰ্যবেক্ষিত হ'বলৈ ধৰিছে। শেহতীয়াভাৱে আমাৰ চৰকাৰে যি দুখন কমিটি গঠন কৰা হৈছিলে, আমাৰ গাৰ্ডিয়ান মিনিষ্টাৰ অফ বৰ্ডাৰ ডিমাৰ্কেশ্যন ৰিজনেল কমিটি, সেই কমিটিখন থকাৰ পাছতো শেহতীয়াভাৱে চৰকাৰৰ উমৈহতীয়া কোনো চৰকাৰৰ সিদ্ধান্ত নোহোৱাকৈ অৰুণাচলৰ লোকসকলে আহি তেওঁলোকে বাউণ্ডেৰী পোষ্ট তেওঁলোকে ইয়াত নিৰ্মাণ কৰিবলৈ বা বহুৱাবলৈ লোৱাৰ সময়তে আমাৰ অসমৰ লোকসকলে প্ৰত্যক্ষ কৰে আৰু বিশেষকৈ অটো ষ্টেণ্ডৰ যিটো তেওঁলোকৰ স্থায়ী কাৰ্যালয় সেইটো বৰ্তমানৰ তেওঁলোকৰ দখলত আছে বুলি তেওঁলোকে দাবী কৰিছে। গতিকে তেওঁলোকৰ তৎপৰতাত যোৱা 12 তাৰিখে গোটেই বিষয়বস্তুটো ৰাইজৰ প্ৰত্যক্ষ হোৱাৰ পাছতে আমি 15 তাৰিখৰ পৰা এই বিষয়টোৰ ওপৰত এটা আমাৰ প্ৰশাসনীয় বিষয়াসকলৰ লগত আলোচনা আৰু তেওঁলোকক স্মাৰকপত্ৰ প্ৰদান কৰোঁ যদিও তেওঁলোকে কিন্তু আকুৰগুজ হৈ আছে আমাৰ অৰুণাচলৰ প্ৰশাসন আৰু পাব্লিকে। গতিকে এই গোটেই মীমাংসাটোৰ লগত জড়িত আমাৰ এখন পিচ কমিটি, অবৈধভাৱে পিচ কমিটি গঠন কৰিছিলে। সেই অবৈধ পিচ কমিটিখনে কোনো চৰকাৰী সমৰ্থন নোহোৱাকৈ বা ৰাইজৰ তথা গাঁওবুঢ়াৰ অমতত বা তেওঁলোকৰ কোনো মতামত নোহোৱাকৈ তেওঁলোকে নিজস্বভাৱে এখন মেপ তৈয়াৰ কৰি অসমৰ বহু অঞ্চল অৰুণাচলক দি দিয়া তথ্য আমাৰ লগত ইতিমধ্যে হাতত আহি পৰিছে। আৰু যোৱা ৰাজহুৱা সভাত আমি তেওঁলোকক নিমন্ত্ৰণ কৰিছিলোঁ যদিও তেওঁলোকে আমাৰ লগত আহি তেওঁলোকে কোনো ধৰণৰ সহযোগ নকৰাৰ বাবে আমি গোটেই সামগ্ৰিকভাৱে ইয়াৰ যিকেইটা দল সংগঠন আৰু আমাৰ যিখন অসম অৰুণাচল চিটি ৰাজচক্ৰৰ সীমান্ত সুৰক্ষা দাবী সমিতিৰ সৈতে আমি বৰ্তমান ইতিমধ্যে 10টা সংগঠনে আমি গোচৰ ৰুজু কৰিছোঁ আৰু সন্ধিয়ালৈকে 3টা সংগঠনে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত আছে। গতিকে আমি এই যিসকল ব্যক্তিসকল যদি তেওঁলোকে আৰু এই যিকেইজন কালপিত যাৰ নামত আমি গোচৰ ৰাজীৱ সোণোৱাল, জগত তামাং, মেমন আহমেদ, ৰঞ্জিত দেৱনাথ, সূৰ্য জৌধুৰী আৰু শ্বেখ মোল্লা এইকেইজনৰ ওপৰত আমি এখন গোচৰ ৰুজু কৰিছোঁ। গতিকে এওঁলোকৰ ওপৰতো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। আচলতে অসম অৰুণাচল সীমা বিবাদটো এতিয়াৰ নহয়, এখন চৰকাৰ অহাৰ দিনত জাতি মাটি ভেটিৰ কথা কৈ এখন চৰকাৰ আহিছিলে, কিন্তু স্থানীয় ব্যক্তিসকলৰ খিলেঞ্জীয়া ব্যক্তিসকলৰ ভূমি সুৰক্ষা দিবলৈ তেখেত এইখন চৰকাৰে সমৰ্থ হোৱা নাই আজিলৈকে। সীমা বিবাদটো ইমান অকল অসম অৰুণাচল বুলিয়ে নহয়, হাত ভনীৰ যিমানখিনি সীমা বিবাদ আছে আজিলৈকে এইটো সম্ভৱে নহ'ল, সমাধান নহ'ল। তাৰ এটা স্থায়ী সমাধান বিচাৰিবলৈ আমি এখন কমিটি গঠন কৰিছিলোঁ, অসম অৰুণাচল সীমা সুৰক্ষা দাবী সমিতি এখন গঠন কৰিছিলোঁ। আৰু এই সমিতিখনত আমি শেহতীয়াকৈ জানিব পাৰিছোঁ যে লিকাবালিৰ যি সীমা আছে তাত এখন পিচ কমিটি গঠন কৰিছিলে। পিচ কমিটিখনত তেখেতলোকৰ কেইজনমান মানুহ আছে। ইয়াতে ৰাজীৱ সোণোৱাল, জগত তামাং, শ্ৰী মেমন আহমেদ, ৰঞ্জিত দেৱনাথ, সূৰ্য দৰ্জী আৰু শ্বেখ মোল্লা। তেখেতলোকে ক'ত অধিকাৰ পালে যে অসমৰ মাটি তেখেতলোকে অৰুণাচলীক হস্তান্তৰ কৰিবলৈ তেখেতলোকৰ কোনো অধিকাৰ নাই। আৰু সেই সূত্ৰে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আৰু অসম অৰুণাচল সীমা সুৰক্ষা সমিতিৰ লগতে বিভিন্ন দল সংগঠন আটাচু আছে, সদৌ ছাত্ৰ সন্থা আছে, টাইহন ছাত্ৰ সন্থা আছে, সকলোৱে আহি আজি তেখেতলোকৰ ওপৰত এটা প্ৰশাসনিক আমি এটা এজাহাৰ দাখিল কৰিছোঁ আৰু তেখেতলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমাৰ ইয়াৰ পৰা আমি দাবী কৰিছোঁ। আজি আমি যি চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছোঁ 10টা সংগঠনে, যিকেইজন কাল্পিতে দুচক্ৰত কৰি আমাৰ অসমৰ মাটি অৰুণাচলক হস্তান্তৰ কৰিব বিচাৰিছে তেখেতলোকক 24 ঘণ্টাৰ ভিতৰত কাৰ্য কৰিব লাগিব। যদি কাৰ্য নকৰে তেনে ধেমাজি জিলাত চুতীয়া ছাত্ৰ সন্থাই তাৰ জংগী আন্দোলন কৰিবলৈ আচৰণ ল'ম। আজি আমি এজাহাৰ দাখিল কৰিলোঁ, গতিকে 24 ঘণ্টাৰ সময়সীমা বান্ধি থৈছোঁ। আমি যিকেইজনৰ ওপৰত আমি আজি চমন দাখিল কৰিছোঁ তেখেতলোকক 24 ঘণ্টাৰ ভিতৰত প্ৰয়াত কৰি উচিত পদক্ষেপ ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু দাবীও জনাইছোঁ। ধন্যবাদ।